ৰিমাৰ অস্কাৰ যাত্ৰা আধাতেই থমকি ৰ'ব নেকি? অস্কাৰৰ গৌৰৱৰ পৰা বঞ্চিত হ'ব নেকি ৰাজ্যবাসী? চৰম আৰ্থিক সংকটত ৰীমা দাস। চৰকাৰে ঘোষণা কৰা 1 কোটি এতিয়াও নাপালে ৰীমাই। এগৰাকী জীয়ৰীয়ে অকলেই যুঁজি অস্কাৰলৈ বাট বুলিছে। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ চমৎকাৰে সমগ্ৰ ৰাজ্যবাসীকে গৌৰৱান্বিত কৰিছে। কিন্তু ৰীমাই অকলেই চলাই গৈছে আন এখন যুদ্ধ। ছবিখন অস্কাৰত মনোনীত হ'বলৈ প্ৰচাৰৰ বাবে ৰীমাক বহু ধনৰ প্ৰয়োজন। কেইবা কোটি টকা লাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্য ছবিৰ লগত প্ৰচাৰত ফেৰ মাৰিবলৈ। ৰাজ্য চৰকাৰে ৰীমাক গামোচা পিন্ধাই সম্বৰ্ধনা জনাই দায়িত্ব শেষ কৰিছে। চৰকাৰী ঘোষণা ফাইলতে আবদ্ধ। আমোদকৰো ৰেহাই নহ'ল, 1 কোটিও নাপালে। চৰকাৰৰ এনে দায়িত্বহীনতাৰ বাবে ৰীমাৰ অস্কাৰ যাত্ৰাৰ দৌৰ থমকি ৰোৱাৰ উপক্ৰম হৈছে। চৰকাৰে প্ৰথমতে 50 লাখ তাৰপিছত 50 লাখ টকা ঘোষণা কৰিলে, কিন্তু যিটো গম পাইছোঁ আজি পৰ্যন্ত পইচাটো দিয়া নাই। ৰীমা দাসৰ ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে আচলতে কৰবিহীনভাৱে সোনকালেই 1 কোটি টকাটো মুকলি কৰি দিব লাগে। ৰীমাক এতিয়া খুবেই পইচা দৰকাৰ, কালিও মোক ফোন কৰিছে। দ্বিতীয় কথাটো হ'ল যে অসমত যিবিলাক কৰ্পৰেটে কাম কৰি আছে তেওঁলোকে আচলতে CSRৰ পইচাৰ পৰা যিমান পাৰি সিমান আচলতে ৰীমাক সহায় কৰা উচিত। ভৱিষ্যতে যেতিয়া ইতিহাস লিখা হ'ব তেতিয়া ইতিহাসত আমাৰ উত্তৰ প্ৰজন্মই পঢ়িব যে এদিন এখন অসমীয়া ছবিয়ে অস্কাৰ বঁটাৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সুযোগ পাইছিল, কিন্তু কেইটামান পইচা অসমীয়া জাতিয়ে যোগাৰ কৰি দিব নোৱাৰাৰ বাবে এই প্ৰতিযোগিতাত আমি অৱতীৰ্ণই হ'ব নোৱাৰিলোঁ। ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে এটা জাতিৰ বাবে? গতিকে আমিও আগবাঢ়ি আহিছোঁ আৰু ৰাইজকো আহ্বান জনাইছোঁ যে সকলোৱে যি যেনেকৈ পাৰে সহায় কৰক। উপায়হীন হৈ ৰীমাই এতিয়া ৰাইজৰ সহায় বিচাৰিছে। কিন্তু এনে সময়তে এগৰাকী বিজেপি বিধায়িকাৰ মন্তব্য শুনিলে চকু কপালত উঠিব আপোনাৰ। সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কন্যা তথা হাজোৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ মতে অস্কাৰৰ বাবে টকা নহয়, ভাল ছবিৰহে প্ৰয়োজন। আন এগৰাকী বিজেপি নেতা ৰূপম গোস্বামীৰ মতে চৰকাৰী কামত সময় লাগিবই। চৰকাৰ কিয়, অসমত 400 দল সংগঠন আছে, তেওঁলোকেও কিছু অৱদান আগবঢ়াওক। বাহিৰৰ ফেষ্টিভেলবিলাকত কোৱালিটি মেটাৰ্ছ, নট দ্য মানি। লাষ্টত গৈ পেলাই কোৱালিটি মেটাৰ কৰিব। গতিকে হয়তো চৰকাৰে দিছে, চৰকাৰৰ গোটেই সমগ্ৰ এটা প্ৰক্ৰিয়াৰে গোটেই ধনটো আহে। তেনেকুৱা নহয় যে ঘোষণা কৰাৰ লগে লগে ধনটো পাই যায়। এটা প্ৰক্ৰিয়াৰে আহিব আৰু নিশ্চিতভাৱে অতি শীঘ্ৰে এইটো মোকলাই দিয়া হ'ব। আৰু এইটো বিভিন্ন দল সংগঠন আছে অসমততো প্ৰায় 400 বা 500 মান দল সংগঠন আছে। দল সংগঠনো সকলো আগুৱাই আহিব লাগিব। আমি তেওঁলোকক আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰোঁ, আপোনালোকো আগুৱাই আহক। বিজেপিৰ যেন উপহাস অসম গৌৰৱ ৰীমা দাসক। নিজৰ ছবি জগতৰ লগত জড়িত সুমন হৰিপ্ৰিয়াৰ মন্তব্য আকৌ সঁচাই আশ্চৰ্যকৰ। আচলতে চৰকাৰৰ সদিচ্ছাৰ অভাৱ নে বিষয়াৰ ওপৰত নিয়ন্ত্ৰণ নাই? কিয় ৰীমা দাসে পোৱা নাই চৰকাৰে ঘোষণা কৰা 1 কোটি? উত্তৰ লাগে অসমবাসীক। গুৱাহাটীৰ পৰা বিতুপন বৰা আৰু মাজুলীৰ পৰা উৎপল বৰাৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।